আৰু কি ক'ব গোটেই ইভেণ্টত? মই তুলসী ডেকা, মোৰ ঘৰ মৰিগাঁও, সদৌ অসম কৃষক সংঘৰ প্ৰেচিডেণ্ট। আৰু আমি অত্যন্ত আনন্দিত আজি অসম চৰকাৰে ক্ৰীড়া বিভাগে সমগ্ৰ অসমত খেল মহাৰণ অনুষ্ঠিত কৰিছে। আৰু খেল মহাৰণৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে থকা আমাৰ গৰীব পৰিয়ালসকলক, খেলুৱৈসকলক বা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আমি গৌৰৱ কৰিছিলোঁ। পঞ্চায়ত লেভেল অনুষ্ঠিত হৈ গ'ল, সমষ্টি লেভেলত অনুষ্ঠিত হৈ গ'ল, ডিষ্ট্ৰিক্ট লেভেলত অনুষ্ঠিত হৈ গ'ল। আৰু শেহতীয়াকৈ এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে সমগ্ৰ অসমত ষ্টেট লেভেল খেল আৰম্ভ হৈছে। আৰু আজি সোণাপুৰত প্ৰথম দিনা চাইকেলিং ৰেচ আৰম্ভ হৈছে। আৰু এই চাইকেলিং ৰেচত অতি সুন্দৰভাৱে আয়োজন কৰা বুলি আমি দূৰৰ পৰা ভাবি আছোঁ। কিন্তু আজি হঠাতে বহুকেইগৰাকী খেলুৱৈ আজি বাটত ট্ৰেকত এক্সিডেণ্ট হৈছে। আৰু এই এক্সিডেণ্টৰ মূল কাৰণটো হৈছে চাইকেলবিলাক অকামিলা। আৰু আজি চৰকাৰে যি ধৰণে চাইকেলসমূহ যোগান ধৰিব লাগিছিল, হয়তো চাইকেলসমূহ তেওঁলোকৰ নিজৰ চাইকেল হোৱা হ'লে বেছি ভাল আছিল। নিজৰ চাইকেল নহয়, চৰকাৰে যোগান ধৰাটো আৰু ভাল কথা। কিন্তু এনেধৰণৰ ফটুৱা চাইকেল যোগান ধৰি আমাৰ খেলুৱৈসকলৰ জীৱনৰ লগত হেতালি খেলোৱাটো চৰকাৰে অত্যন্ত অন্যায় কাম কৰিছে বুলি আমি সদৌ অসম কৃষক সংঘই জনাব বিচাৰিছোঁ। কাৰণ বহুকেইজন খেলুৱৈ এতিয়া চিভিলাইজ হৈ আছে, বহুতৰে হাত ভাঙিছে, কিবা হৈছে। এইটো এটা মনৰ ফান পতাৰ দৰে আমি অনুভৱ কৰিছোঁ। আৰু চৰকাৰক আমি দাবী জনাইছোঁ, যিটো বিভাগে ঠিকাদাৰে এই চাইকেলসমূহ ছাপ্লাই দিছিল তেওঁৰ ওপৰত তদন্ত হওক। আৰু প্ৰত্যেকখন চাইকেলত এখন এখনকৈ ইনকুৱাৰী হওক, ছাৰ্ভিচিঙৰ ক্ষেত্ৰত ক'ত কেউনটো লাগিল, যাৰ বিনিময়ত চাইকেলৰ চকা সলকি গুচি গ'ল। 1 কিলোমিটাৰ নগ'ল, 100 মিটাৰ যাওঁতে চকা সলকি গৈছে। আৰু আটাইতকৈ দুখৰ বিষয়ে, চাইকেলিং খেলটো অত্যন্ত কষ্টকৰ, ৰিক্সি। আৰু এই খেলটো আচলতে পুৱা বেলাত অনুষ্ঠিত কৰাটো বেছি প্ৰয়োজন। পুৱা ভাগত যেতিয়া ৰ'দ টান নহয়, কিবা নহয়, সেইখিনি সময়তেই আৰম্ভ কৰিব লাগে। আৰু কি কাৰণত আজি এই খেল বিভাগে আজি সোণাপুৰত অনুষ্ঠিত হোৱা চাইকেলিং খেলটো ইমান প্ৰখৰ ৰ'দত তেওঁলোকে অনুষ্ঠিত কৰিছে, এইটো কিন্তু চিন্তনীয় বিষয়। আৰু এই ক্ষেত্ৰত এটা পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত নিশ্চয় আয়োজক কমিটিয়ে যথেষ্ট ক'ৰবাত আউল লাগিছে বা ক'ৰবাত হেমাহি হৈছে, আৰু হয়তো গুৰুত্ব দিয়া নাছিল। চাইকেল ৰেচটো চাইকেল চলাই এই ধৰণে ভাবিছিল। আৰু চাইকেল খেলুৱৈসকলৰ এই ধৰণৰ জীৱনৰ লগত হেতালি কৰাটো আমি কোনো কাৰণত কামনা নকৰোঁ। পৰৱৰ্তী সময়ত চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব কৰাটো প্ৰয়োজন বুলি আমি ভাবিছোঁ। দুই এগৰাকী অভিভাৱকসকল বা আমাৰ ৰিপৰ্টাৰ বন্ধুসকলৰো এটা মানে হেৰি অভিযোগ বুলি নকওঁ, তেওঁলোকে কৈছে আৰু যে দেৰিকৈ ষ্টাৰ্ট হৈছে। হয়, দেৰিকৈ ষ্টাৰ্ট হৈছে। আৰু আপোনালোকে দেখিছে আমাৰ ষ্টাৰ্টিং পইণ্টৰ পৰা এঘণ্টামানৰ আগত 3-4খন চাইকেল মানে হেৰি কৰে। পিছত ময়ো কনফাৰ্ম কৰিলোঁ, মই অলপ হেৰি হৈ গৈছিলোঁ, টেনশ্যন আছিলোঁ মানে কি যে এইটো এনেকুৱা। তাৰপিছত আমাৰ চাইকেল এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী ছাৰ আছে, কণ্ডাক্টাৰ ডাঙৰীয়া, আমাৰ CPS আছে, বক্সাৰ, ইণ্টাৰনেশ্যনেল বক্সাৰ যমুনা বড়ো, তেওঁলোকে কৈছে যে এইটো হয়, এইটো চাইকেল তেনেকুৱা হৈয়ে থাকে। চ' এইটো একো ডাঙৰ কথা নাই, বেলেগ ইনজিঅ'ৰ্ড হোৱা নাই, মূৰত পৰা নাই, ক'ৰবাত ছাল মাখনি গৈছে, কিবা হৈছে, ঠিক নাই, এইটো হয় বুলি কৈছে। চ' আমি গতিকে আমি বস্তুটো গতানুগতিকভাৱে আমি মানে অব্যাহত ৰাখিছোঁ, চলাই লৈ গৈছোঁ খেলটো। আৰু মই ফিল্টাৰ্ছ ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ল, ছেকেণ্ড ৰাউণ্ড হ'ব, আৰু থাৰ্ড ৰাউণ্ডত আজি 3খন খেল আছে, এখন হ'ল আৰু 2খন আছে। গতিকে মই ভাবোঁ ভাল। আমাৰ প্লেন আছে যে ইয়াৰে পৰা যি ভাল ল'ৰা ছোৱালী ওলায়, আণ্ডাৰ 14 হওক বা এবাভ 14 হওক, আমাৰ প্লেন আছিলে ডিপাৰ্টমেণ্টে যে 10গৰাকীমান যদি আমি স্কাউট কৰি ভাল ল'ৰা ছোৱালীবিলাকক লৈ আনি যদি একাডেমি এটা কৰি আমি তেওঁলোকক যদি এটা প্ৰশিক্ষণ দিয়া, NLIPৰ লগত আমি অলৰেডি কথা হৈছে, মানে প্ৰাৰম্ভিক যি কথা আমাৰ হৈছে, তেওঁলোকেও মানে সঁহাৰি জগাইছে, তেওঁলোকে আমাক ছাপোৰ্ট কৰিব খুজিছে। আমাৰ প্লেন কি, আমি তেওঁলোকক গোটেই বছৰটো ৰাখি তেওঁলোকক স্কুলত দিয়াৰ পৰা আদি কৰি তেওঁলোকক খোৱা আদায় কৰি আমাৰ এটা প্লেন আছে 10গৰাকীমান বিশেষকৈ আমি এথলেটছ চাইক্লিঙত আমি স্কাউটিং কৰিম, যাৰ কাৰণে আমি খেল মহাৰণত এই চাইক্লিং খেলটো অন্তৰ্ভুক্ত কৰা হৈছে।